হেল্ল' ভিউৱাৰ্ছ, আজিৰ পৰা মই মোৰ APSCৰ জাৰ্ণি ষ্টাৰ্ট কৰিছোঁ। আজিৰ পৰা মই যি পঢ়োঁ বা মই যি শিকোঁ, এই সকলোবিলাক মই ভিডিঅ'ৰ সৈতে শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। আৰু টুডে ইজ ডে 1 of my journey. So now let me discuss what I read today. আজি মই উঠিলোঁ 4:19-ত। তাৰপিছত মই পঢ়িলোঁ ইণ্ডিয়ান পলিটি। ইণ্ডিয়ান পলিটিৰ প্ৰথম টপিকটো হৈছে ষ্টেট। ষ্টেট ইজ এ sovereign geographical entity আৰু sovereign means an entity which is independent, absolute, supreme in its internal and external decision making. Then I read constitution. Constitution is supreme law of the land. Then I read government. Government is instrument of state. There are three organs of the government: legislature, executive, and judiciary. Legislature is a law-making organ of the state. Example, parliament. Then executive. Executive is law-implementing organ of the government. Example, bureaucrats, council of ministers. And bureaucratsক permanent executive বুলি কয় আৰু council of ministers হৈছে non-permanent executive. Then judiciary. Judiciary validates the action of executive and legislature. মানে জুডিচিয়াৰীয়ে এক্সিকিউটিভ আৰু লেজিছলেচাৰৰ যিবিলাক কাম সেইবিলাক ভেলিডেট কৰিব একৰ্ডিং টু দ্য কনষ্টিটিউচনেল স্পিৰিটছ। আৰু যদি কোনোবা এটা মানে ডিচিশ্যন কনষ্টিটিউচনৰ এগেইনষ্টত হয়, তেনেহ'লে জুডিচিয়াৰীয়ে সেইটো আনকনষ্টিটিউচনেল বুলি ডিক্লেয়াৰ কৰিব। এতিয়া জুডিচিয়াৰী এক্সাম্পল হৈছে সুপ্ৰিম কোৰ্ট, হাই কোৰ্ট, ডিষ্ট্ৰিক্ট কোৰ্ট আৰু লোৱাৰ কোৰ্ট। নেক্সট টপিকটো হৈছে ছেপাৰেশ্যন অফ পাৱাৰ। ছেপাৰেশ্যন অফ পাৱাৰৰ যিটো আইডিয়া, সেই আইডিয়াটো দিছিলে ফ্ৰেঞ্চ ফিলচফাৰ মণ্টেস্কিউৱে। দ্য ডক্ট্ৰিন ইজ বেছড অন দ্য নোশ্যন অফ ফাংচনেল স্পেচিয়েলাইজেশ্যন এণ্ড নন ইণ্টাৰফেৰেঞ্চ। তাৰমানে হৈছে গভমেণ্টৰ এভৰি অৰ্গেনে নিজৰ কাম মানে কামত এক্সপাৰ্ট। চ' তাহাঁতি নিজৰ কাম নিজেই কৰিব জানে। যদি মানে লেজিছলেচাৰে কাম কৰিছে, লেজিছলেচাৰৰ কামত এক্সিকিউটিভ আৰু জুডিচিয়াৰীয়ে ইণ্টাৰফেয়াৰ কৰিব নোৱাৰে। আৰু যদি জুডিচিয়াৰীয়ে কাম কৰিছে, তেনেহ'লে তাত এক্সিকিউটিভ আৰু লেজিছলেচাৰে ইণ্টাৰফেয়াৰ কৰিব নোৱাৰে। তেনেকৈ এক্সিকিউটিভৰ কামত লেজিছলেচাৰ আৰু জুডিচিয়াৰীয়ে ইণ্টাৰফেয়াৰ কৰিব নোৱাৰে। তাৰপিছৰ টপিকটো আছে ইকুৱেলিটি। ইকুৱেলিটি হৈছে এবচেঞ্চ অফ প্ৰিভিলেজ অন দ্য বেচিছ অফ আৰ্বিট্ৰেৰী পেৰামিটাৰ্ছ লাইক ৰিলিজন, ৰেচ, কাষ্ট, ছেক্স, প্লেচ অফ বাৰ্থ, এথেনিচিটি, লেংগুৱেজ, এটচেট্ৰা। আৰু ইকুৱেলিটিক তিনিটা ভাগত ভাগ কৰা হয়। প্ৰথমটো হৈছে ছ'চিয়েল ইকুৱেলিটি, ইকনমিক ইকুৱেলিটি আৰু পলিটিকেল ইকুৱেলিটি। ছ'চিয়েল ইকুৱেলিটি হৈছে এবচেঞ্চ অফ ছ'চাইটিয়েল ডিছক্ৰিমিনেশ্যন, মানে কোনো কাষ্ট, কালচাৰ, ৰিলিজন এইবিলাকৰ বেচিছত কোনো ডিছক্ৰিমিনেট কৰিব নোৱাৰিব। ছেকেণ্ডটো হৈছে ইকনমিক ইকুৱেলিটি। তাৰপিছত ইকনমিক ইকুৱেলিটি মানে হৈছে ইকুৱেল ডিষ্ট্ৰিবিউশ্যন অফ ইকনমিক ৱেল্থ আৰু ইকনমিক অপৰচুনিটি। তাৰপিছত পলিটিকেল ইকুৱেলিটি। পলিটিকেল ইকুৱেলিটি হৈছে ইকুৱেল পলিটিকেল পাৰ্টিচিপেশ্যন আৰু ইকুৱেল ভেলিউ অফ ভোট, মানে চবেই সমান অধিকাৰ পাব লাগিব। তাৰপিছত মই ইণ্ডিয়ান পলিটিৰ নেক্সট লেকচাৰটো চালোঁ। নেক্সট লেকচাৰটো ছেকেণ্ড ভিডিঅ'ত আলোচনা কৰিম। আকৌ লগ পাই আছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে। থেংকছ ফৰ ৱাটছিং।